আজি আমি তোমালোকৰ আগত আলোচনা কৰিম শৈক্ষিক মনোবিজ্ঞান সেকেন্ড সেমিষ্টাৰৰ এডুকেশ্যনৰ চেপ্টাৰ 1ৰ অতিচম প্ৰশ্নটো আলোচনা কৰিম। তো বলা আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চেপ্টাৰ 1 মনোবিজ্ঞান আৰু শিক্ষা। তো ইয়াৰ কিছুমান অতিচম প্ৰশ্নটোৰ আলোচনা কৰিম, এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। তো কোৱেশ্চন নম্বৰ 1 তো হল যে মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থখনৰ নাম কি? তো ইয়াৰ আনসাৰটো হল যে মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থ হল সাইকোলজি। আৰু কোৱেশ্চন নম্বৰ 2 হল যে কিমান চনত সাইকোলজি শব্দ গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল? তো ইয়াৰ আনসাৰটো হল যে 1590 চনত সাইকোলজি গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল। আৰু কোৱেশ্চন নম্বৰ 3 হল যে সাইকোলজি গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? তো ইয়াৰ আনসাৰটো হল যে ৰুডলফ গুকেল সাইকোলজি গ্ৰন্থখন ৰচনা কৰিছিল। আৰু কোৱেশ্চন নম্বৰ 4 তো হল অন্তদৰ্শন শব্দৰ অৰ্থ লিখা। তো ইয়াৰ আনসাৰটো হল যে ব্যক্তিয়ে নিজে নিজৰ মনৰ ভাৱ চিন্তা আদি পৰীক্ষা কৰি চোৱা হৈছে অন্তদৰ্শন। আৰু তোমালোকৰ নেক্সট কোৱেশ্চনটো হল যে ইম্পৰ্টেণ্ট যে নিৰীক্ষণ পদ্ধতি মানে কি? তো ইয়াৰ আনসাৰটো হল যে নিৰীক্ষণ পদ্ধতিয়ে ব্যক্তিৰ প্ৰদৰ্শিত বাহ্যিক আচৰণসমূহৰ নিৰীক্ষণৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। আৰু তোমালোকৰ নেক্সট কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 10 যে পৰীক্ষণ পদ্ধতি কি? ইয়াৰ আনসাৰটো হল পৰীক্ষণ পদ্ধতিত গৱেষণাগাৰৰ নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত আচৰণ অথবা মানসিক শক্তিসমূহৰ পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰা হয়। তো তোমালোকৰ অতি ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন। আহা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো। তো নেক্সট কোৱেশ্চনটো হল যে তোমালোকৰ 13 কোৱেশ্চন নম্বৰ আৰু পেজ নম্বৰ 6 মডেল। তো 13 কোৱেশ্চনটো হল যে ঘটনা বিৱৰণী পদ্ধতি কি? তাৰ আনসাৰটো হল যে ঘটনা বিৱৰণী পদ্ধতিত এজন ব্যক্তিৰ অতীতত জীৱনৰ ঘটনা বুৰঞ্জী বিষয়ক ঘটনা যিয়ে নেকি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে সকলোবোৰ আলোচনা কৰা হয়। আৰু তোমালোকৰ অতি ইম্পৰ্টেণ্ট কোৱেশ্চনটো হল যে অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কোৱেশ্চনটো হল 17 কোন দুটা গ্ৰীক শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে? তো ইয়াৰ আনসাৰটো হল যে সাইকি আৰু লগছ শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে। অতি ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো, এইটো ভালদৰে চাবা। আৰু কোৱেশ্চন নম্বৰ 18 হল যে মনোবিজ্ঞানৰ সাইকি শব্দৰ অৰ্থ কি? তো ইয়াৰ আনসাৰটো হল যে মনোবিজ্ঞানৰ সাইকি শব্দৰ অৰ্থ হল যে আত্মা। তো তোমালোকৰ নেক্সট কোৱেশ্চনটো হল যে ভেৰি ইম্পৰ্টেণ্ট যে কোৱেশ্চন নম্বৰ 20 শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন? তো ইয়াৰ আনসাৰটো হল শিক্ষা মনোবিজ্ঞানৰ পিতৃ হল যে পেষ্টালজি। আৰু কোৱেশ্চন নম্বৰ 21 যে শিক্ষা মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক কোন? তো ইয়াৰ আনসাৰটো হল যে শিক্ষা মনোবিজ্ঞানৰ পৃষ্ঠপোষক হল হাৰ্বাৰ্ট পেষ্টালজি আৰু ফোৱেল। তো তোমালোকৰ তিনিগৰাকী আছে শিক্ষা মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক, তো তোমালোকে চাই লোৱা। আহা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো। তো নেক্সট কোৱেশ্চনটো হল যে 22 কোৱেশ্চন নম্বৰ শিক্ষা মনোবিজ্ঞান মানে কি? তো ইয়াৰ আনসাৰটো হল যে মনোবিজ্ঞানৰ তত্ত্বপাতি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিভাগেই হল শিক্ষা মনোবিজ্ঞান। তো এইটো চাবা এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন। তো তোমালোকৰ কোৱেশ্চন হল আজিৰ যে 26 আৰু শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতিৰ নাম লিখা। তো শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতিৰ নাম লিখিবলৈ কৈছে। তো ইয়াৰ আনসাৰটো হল যে 1 নম্বৰটো হল যে পৰীক্ষণ পদ্ধতি আৰু 2 নম্বৰটো হল যে নৈদানিক পদ্ধতি। আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 28 শিক্ষা মনোবিজ্ঞানৰ দুটা লক্ষ্যৰ বিষয়ে লিখা। তো ইয়াৰ আনসাৰটো হল যে শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীৰ আচৰণ নিয়ন্ত্ৰণ আৰু উন্নতি কৰাৰ উপায় প্ৰদান কৰা। আৰু কোৱেশ্চন নম্বৰ 2টো হল যে কোৱেশ্চন নহয় অপশ্যন 2 হল যে শিক্ষকসকলক শিক্ষাৰ্থীৰ ব্যক্তিগত বৈষম্যৰ জ্ঞান দিয়া। ই আছিল 28 নম্বৰৰ এনসাৰ। আৰু কোৱেশ্চন নম্বৰ 29 যে হল যে শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ দুটা অৱদান উল্লেখ কৰা। শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ দুটা বিশেষ অৱদান হল যে মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত কাৰ্যকৰী সহায় আগবঢ়ায়। আৰু 2 হল যে মনোবিজ্ঞানে শিক্ষকক নিজৰ মনৰ বিষয়ে জ্ঞান আহৰণত সহায় কৰে।
আৰু আছে তোমালোকৰ কোৱেশ্চন তো নেক্সট কোৱেশ্চন একবাৰ আহা তো আছে তোমালোকৰ নেক্সট কোৱেশ্চন হ'ল যে 13 যে খালী ঠাই পূৰণ কৰা তো খালী ঠাই পূৰণ কৰিবলৈ কৈছে তোমালোকৰ কিছুমান কোৱেশ্চন দিয়া আছে খালী ঠাই তো তোমালোকে চাই লোৱা স্ক্ৰীনত দিয়া আছে সম্পূৰ্ণ চাই লোৱা খালী ঠাইখিনি তো ইয়া আছে তোমালোকৰ খালী ঠাই তো খালী ঠাই তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা তোমালোকৰ খালী ঠাইবিলাক কি দিয়া আছে তো তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা খালী ঠাই আৰু ইয়াৰ পিছত আছে যে শুদ্ধ আৰু অশুদ্ধ তো শুদ্ধ আৰু অশুদ্ধ কেইটা তোমালোকে চাই লোৱা অতি ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন এক্সামৰ কাৰণে অতি দৰকাৰী হয় এইবিলাক চাব পাৰা আৰু আছে তোমালোকৰ কোৱেশ্চন নেক্সট কোৱেশ্চন লাগব ইয়াৰ আছে তোমালোকৰ শুদ্ধ উত্তৰ কোৱেশ্চন আনসাৰ তো তোমালোকে স্ক্ৰীনত ভালদৰে দেখুওৱা হৈছে তো তোমালোকে চাই ল'ব পাৰা আৰু নহ'লে তোমালোকৰ যিবিলাকৰ মডেল আছে তো মডেলবোৰ তোমালোকে চাই ল'বা তো ইয়া আছিল তোমালোকৰ শুদ্ধ উত্তৰ তো 1 মাৰ্কৰ এইবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰিলে অতি ইম্পৰ্টেণ্ট হয় যিবিলাক মই তোমালোকক মাৰ্ক কৰি দিছোঁ আৰু তোমালোকক কৈ দিলোঁ এইবিলাক অতি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে এইবিলাক চাই যাবা তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক ধন্যবাদ আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা